গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলো ভাল আছে আৰু মই ভাল আছোঁ। আজি আহিছোঁ, আপোনালোকে নিশ্চয় দেখি গম পাইছে ক'ত আহিছোঁ। হয়, মই সোণাপুৰত আহিছোঁ জুবিন দাৰ স্থানলৈ। জুবিন দাক যিহেতু মই সোণাপুৰৰ কথা মই ভিডিঅ'তে দেখি আহিছোঁ, মই নিজে আহিবলৈ সুযোগ পোৱা নাই, গতিকে মই অহা হোৱা নাছিল। আৰু কোৰ্ট মেৰেজৰ পাছত যেতিয়া আমি আশীৰ্বাদ ল'বলৈ ভগৱানৰ ওচৰত আহিছোঁ, তেতিয়া নিশ্চয় জুবিন দাৰ ওচৰলৈ অহাটো আমাৰ নিজৰ দায়িত্ব বুলিয়ে ভাবোঁ, ভগৱানৰ মন্দিৰ বুলিয়ে ভাবোঁ। তো মই গণেশ মন্দিৰ আৰু এইফালে লক্ষী মন্দিৰ যোৱাৰ পাছত মই জুবিন দাৰ ওচৰলৈ আহিলোঁ। আহি ইয়াতে আমাৰ আশীৰ্বাদ ল'লোঁ। জুবিন দা য'তে আছে শান্তিত থাকে, কুশলে থাকে, তাৰে কামনা কৰি পিনে মই ইয়াতে পূজা কৰিলোঁ। আৰু ইয়াতে চাকি বন্তি বহুত জ্বলাইছে, মানুহ বহুত আছে ইয়াতে। এটা তীৰ্থস্থান আৰু এয়া হয়, মই বেলেগকৈ আপোনালোকক ক'ব নালাগে, তো মই বেছি নকওঁ। তো মই গ'লোঁ, এয়া চালোঁ আৰু ইয়াতে জুবিন দাৰ কাৰণে মালা আগবঢ়ালোঁ। আৰু জুবিন দা য'তে আছে কুশলে থাকক, তাৰে কামনাৰে সেৱা আগবঢ়ালোঁ। আৰু এনেকৈ আজি আমাৰ দিনটো গ'ল ভালকৈ। তো আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ যাতে আগন্তুক জীৱনটো সুখৰ হওক, তাৰে কামনাৰে আজিলৈ আহোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু জুবিন দাৰ তীৰ্থস্থানৰ কথা মই বিশেষকৈ ক'বলৈ নাযাওঁ, যোনে আহিছে আৰু যোনে নাই অহা সকলোৱে জানে এয়া কি হয় আমাৰ কাৰণে, আমাৰ অসমৰ কাৰণে, অসমবাসীৰ ৰাইজৰ বাবে কি হয় কি নহয়। তো মই নতুনকৈ একো ক'বলৈ দৰকাৰ নাই। আৰু মই যিহেতু বহুত দেৰিকৈ আহিছোঁ ক'ব গ'লে, তো আজিলৈ আহোঁ, বাই। নহয়